চিমেণ্টে আমাক এটাই শিক্ষা দিয়ে যে যোৰা লগাবৰ বাবে কেতিয়াবা কেতিয়াবা কোমল হ'ব লগা হয় আৰু যোৰা লাগি থকাৰ বাবে সকলো সময়তে কঠিন হ'ব লগা হয়। মানুহৰ লগত যিমানেই ঘনিষ্ঠতা কৰিবা সিমানেই অভিজ্ঞতা অৰ্জন কৰিব পাৰিবা, সেইটো ভালেই হওক বা বেয়াই হওক। বৰ্তমান যুগত সকলোৰে লগত মিলাপ্ৰীতিৰে থাকিবলৈ হ'লে অন্যায়ৰ প্ৰতিবাদ কৰিব নোৱাৰিবা আৰু এইটো মই একেবাৰে কৰিব নোৱাৰোঁ, সেয়েহে মই সকলোৰে ওচৰত বেয়া। অজলা মানুহবোৰেই সহানুভূতিক ভাল পোৱা বুলি ভাবি ডাঙৰ ভুল কৰে। হৃদয়হীন মানুহে কেতিয়াও হৃদয় ভঙাৰ শব্দ শুনিবলৈ নাপায়। আৱেগত কৰা ভুলবোৰে জীৱনত নমৰা পৰ্যন্ত ভোগাই থাকে। সময়ে আমাক যেতিয়া যি দিয়ে সেয়াই হাঁহি মুখে মানি লোৱাই হ'ল জীৱন। কাৰোবাক অসন্মান কৰিবলৈ শিক্ষাৰ প্ৰয়োজন নহয়, কিন্তু কাৰোবাক সন্মান কৰিবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন হয়। সেইটো হ'ল মা-দেউতাই দিয়া শিক্ষা। কাপুৰুষ কাক কয় জানানে? যি পুৰুষে স্ত্ৰীক সুখী ৰখাৰ বাবে নিজৰ মা-দেউতাক বৃদ্ধ আশ্ৰমত থৈ আহে তাকেই কাপুৰুষ বোলে। যিকোনো কাম খালি ভাবি থাকিলেই নহ'ব, কৰিবও লাগিব। জীৱনটোক সহজ কৰি পাবলৈ হ'লে নিজকে বহুত কঠিন কৰিব লগা হয়। যেতিয়া দেখিবা সকলো তোমাৰ বিপক্ষে গৈছে, তেতিয়া বুজিবা তুমি সফল হ'বলৈ গৈ আছা। বেছি লেতেৰা পানীক ফিল্টাৰ কৰিও পৰিষ্কাৰ কৰিব নোৱাৰি। ঠিক কিছুমান মানুহ আছে যাক মৰম সন্মান দিও আপোন বনাব নোৱাৰি, সুখী ৰাখিব নোৱাৰি। এনে লোকক ত্যাগ কৰা উচিত, নহ'লে তোমাৰ ক্ষতিৰ অবিহনে একোৱেই নাপাবা। পৃথিৱীত সকলো অভাৱ সহ্য কৰিব পাৰি, কিন্তু প্ৰিয় মানুহৰ অভাৱ সহ্য কৰিব নোৱাৰি। তেওঁলোকক কেতিয়াও আপোন নাভাবিবা, যিয়ে তোমাৰ দুৰ্বল সময়ৰ কথাবোৰ অন্যৰ ওচৰত কৈ উপহাস কৰে। হাৰ মানি লোৱাৰ নাম জীৱন নহয়, যুদ্ধ কৰি জীয়াই থকাৰ নামেই হ'ল জীৱন। তেল মাৰি কাৰোৰ ওচৰত ভাল হোৱাতকৈ উচিত কথা কৈ বেয়া হৈ যোৱাটো বহুত বেছি ভাল। মনত ৰাখিবা, যিয়ে এবাৰ খোজ কাঢ়িবলৈ চেষ্টা কৰে তেওঁ কেতিয়াও পিছুৱাই থাকিব নোৱাৰে। তুমি নোৱাৰিবা সলনি কৰিবলৈ তোমাৰ সম্বন্ধে ভবা মানুহৰ ধাৰণাক, বৰঞ্চ তুমি সেইটোৱে কৰা যিটো দি তুমি সুখী থাকিবা। আগতে যেতিয়া মানুহে কেঁচা ঘৰত বসবাস কৰিছিল তেতিয়া মানুহবোৰ আছিল একেবাৰে মাটিৰ মানুহ, কিন্তু যেতিয়াৰ পৰা মানুহে পকা ঘৰত থাকিবলৈ ল'লে তেতিয়াৰ পৰা মানুহৰ মনবোৰো অহংকাৰী হৈ পৰিলে। যিয়ে খং আৰু অভিমানৰ পাৰ্থক্যটোৱেই নুবুজে তেওঁ আৰু ভালপোৱা কি বুজিব? কিছুমান মানুহৰ দুখে ইমানেই কষ্ট দিয়ে যে সেই দুখ সহজতে ব্যাখ্যা কৰিব পৰা নাযায়। হাঁহি মুখে মানি লোৱাৰ বাহিৰে আৰু কোনো উপায়েই নাথাকে। তুমি যিমানেই চুপ থাকিবা সিমানেই তোমাৰ সন্মান বাচি থাকিব। যদি তুমি সহ্য কৰিব নোৱাৰা তেনেহ'লে তুমি বেয়া। যাৰ কথা তোমাৰ সুখৰ সময়ত মনত পৰে জানিবা তুমি তাকে ভাল পোৱা, আৰু যাৰ কথা তোমাৰ দুখৰ সময়ত মনত পৰে জানিবা সেই ব্যক্তিয়ে তোমাক বহুত ভাল পায়। নিজক সলনি কৰাৰ সকলোতকৈ ডাঙৰ পদক্ষেপ হ'ল নিজৰ সমস্ত ভুলবোৰৰ সম্পৰ্কে ভালদৰে জনাৰ। কাৰোবাক পোৱাৰ আশাত নিজৰ জীৱনটোক নষ্ট নকৰিবা, কেৰিয়াৰৰ ফালে মন দিবা। যি কপালত আছে সেই বস্তু ঠিক সময়ত জীৱনলৈ আহিবই। বহুত বস্তুৱে তোমাৰ চকু আকৰ্ষণ কৰিব পাৰে, তুমি সেই বস্তুৰ পিছত পৰিবা যিয়ে তোমাৰ হৃদয়ক আকৰ্ষণ কৰিব পাৰিছে।
জীৱনৰ সকলো ৰাস্তা কেতিয়াও একেলগে বন্ধ হৈ নাযায়। এটা বন্ধ হ'লে আন এটা খোলা থাকিবই। এইটোৱেই বাস্তৱ। অকলে থকা বহুত ভাল, কাৰণ একাকিত্বই কেতিয়াও বিশ্বাসঘাতকতা নকৰে। ক্ষমা বাৰ বাৰ কৰা যায়, কিন্তু বিশ্বাস বাৰ বাৰ কৰিব নোৱাৰি। যদি তোমাৰ এনে লাগে যেন তোমাৰ গুৰুত্ব নাই, সস্তা ভাবিছে সকলোৱে, তেনেহ'লে সেই স্থান পৰিৱৰ্তন কৰা। প্ৰতিটো ভুলে মানুহক এটাকৈ শিক্ষা দিয়ে, আৰু প্ৰত্যেকটো শিক্ষাই এজন মানুহক পৰিৱৰ্তন কৰি দিয়ে। এটা ভুলে তোমাৰ লাখ টকা ক্ষতি কৰি দিব পাৰে, কিন্তু সেই ভুলৰ পৰা পোৱা শিক্ষাই তোমাক কোটি টকা অৰ্জন কৰাত সহায় কৰিব পাৰে। যিকোনো অৱস্থাত যেতিয়া নিজকে শান্ত ৰখা শিকি যাবা, তেতিয়া বুজিবা যে তোমাক কোনো বাধাই আৰু ৰখাব নোৱাৰিব। কুকুৰ পুহিলে মডাৰ্ণ আৰু গৰু ছাগলী পুহিলে গাঁৱৰ ভূত। এইটো যিসকলে ভাবে, তেওঁলোকে দয়া কৰি কুকুৰৰ গাখীৰৰ চাহ খাব। মানুহে দুখ পাহৰিব পাৰে, কষ্ট পাহৰিব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। জীৱনত যিমান বেছি মিছা কথা ক'বলৈ পাৰিবা, সিমানেই মানুহৰ ভালপোৱা পাবা। মানুহ যেতিয়া বিপদত পৰে, তেতিয়া বুজিব পাৰে পৃথিৱীখন যে কিমান কঠিন আৰু আপোনজন কিমান যেন নিষ্ঠুৰ। সকলোকে বন্ধু ভবা বন্ধ কৰা। যিসকলে তোমাক সন্মান দিয়ে, ভালপোৱা দিয়ে, তেওঁলোকক বন্ধু বনাবা। যুদ্ধ যেতিয়া আপোন মানুহৰ লগত হয়, তেতিয়া সেই ঠাইৰ পৰা আঁতৰি অহাই ভাল। তুমি তোমাৰ মতে কাম কৰি গৈ থাকা। কোনে মূল্য দিছে, কোনে মূল্য দিয়া নাই, সেইটো জনাৰ তোমাৰ প্ৰয়োজন নাই। কম কথা ক'বা, ভাল চিন্তা বেছিকে কৰিবা। এটা কথা মনত ৰাখিবা, যি মাছে মুখ বন্ধ কৰি ৰাখে, সেই মাছ কেতিয়াও বৰশীত নপৰে। ভৰসাই অকণমান ক্ষতি কৰিব পাৰে, কিন্তু অন্ধবিশ্বাসে আপোনাৰ সকলোবোৰ কাঢ়ি লৈ যাব পাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে কেনে পালে মন্তব্যসমূহ কমেণ্ট বক্সত কৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ।